ছাত্রছাত্রী আমি অনুশীলনী 3 এর 1 নম্বৰ অংকসমূহ কৰি আছিলোঁ 1 নম্বৰৰ 1 2 3 4 এই 4টা অংক মই 4টা ভিডিঅ'ত আগবঢ়ালোঁ তোমালোকে যদি ভিডিঅ'টো নাই চোৱা চাবা মই প্লেলিষ্টত দিছোঁ দেই প্লেলিষ্টসমূহ চাই থাকিবা পাই যাবা আজি আহা আমি 5 নম্বৰ অংকটো কৰোঁ 5 নম্বৰ অংকটো কি কৰিবলৈ কৈছে চোৱা 5 নম্বৰ অংকটোত কৈছে যদি a আৰু b দুটা পৰস্পৰ মৌলিক সংখ্যা কোনবোৰ যিবোৰ সংখ্যা দুটাক যি এই সংখ্যা দুটাক একেই সংখ্যাৰে বাৰ নাযায় হল ইহঁতৰ একেই সংখ্যাৰে বাৰ যাবলৈ নহব ভাঙিব নোৱাৰি গতিকে পৰস্পৰ মৌলিক সংখ্যা হলে a আৰু b ৰ গসাগু কিমান হ'ব হল অৰ্থাৎ একৰ বাহিৰে এই দুটাক একৰ বাহিৰে বেলেগ সংখ্যাৰে বাৰ ভাঙিব নোৱাৰে ধৰা উত্তৰ a আৰু b দুটা পৰস্পৰ মৌলিক সংখ্যা হলে গসাগু কিমান হ'ব জানা গসাগু সদায় 1 হ'ব পৰস্পৰ মৌলিক হলে গসাগু সদায় 1 হ'ব চোৱা ইহঁতক চোৱা ধৰা a আৰু b পৰস্পৰ মৌলিক দুটাক আমি কি কৰোঁ 2 ৰে বাৰ যোৱাব নোৱাৰো ভাঙিব নোৱাৰো তাৰ মানে এটোক যেতিয়া ভাঙিম a গুণ a আৰু b টো যেতিয়া ভাঙিম b গুণ b তাৰ মানে একেহে মিলিব হল ইহঁত দুটা পৰস্পৰ মৌলিক তাৰ মানে দুটাক একে সংখ্যাৰে বাৰ নযোৱাই যাব নোৱাৰি হল b কো যাব নোৱাৰি a কো যাব যদি পৰস্পৰ মৌলিক হয় তেতিয়া হলে আমি সদায় 1 পাতিম অৰ্থাৎ যিকোনো সংখ্যা দুটাৰ পৰস্পৰ যদি মৌলিক হয় তেতিয়া হলে সিহঁতৰ গসাগু সদায় 1 হ'ব মনত ৰাখিবা যিকোনো সংখ্যা দুটা যেতিয়া পৰস্পৰ মৌলিক হয় তেতিয়া সিহঁতৰ গসাগু সদায় 1 হ'ব ধৰা 3 আৰু 3 আৰু 5 ইহঁতৰ পৰস্পৰ মৌলিক কাৰণ দুটা একে সংখ্যাৰে বাৰ নাযায় 3 দিলে মানে 3 গুণ 5ক নাযায় হল যদি 5 ৰে দি দিওঁ আকৌ 3ক নাযাব 5 গুণ 5 বুজি পাইছা নহয় ধৰা আমি 6 আৰু কি দি দিওঁ 13 দি দিওঁ 6ক 2 ৰে বাৰ যাব 2 3 গুণ 6 13ক নাযাব হল কাৰণ 6ৰ উৎপাদক 2 কিন্তু 13ৰ উৎপাদক 2 নহয় ভাঙিব নোৱাৰি ইহঁত পৰস্পৰৰ দুইটো পৰস্পৰ উৎপাদক নহয় গতিকে ইহঁতৰ পৰস্পৰ উৎপাদক হ'ব ধৰা দুইটাকে একে সংখ্যাৰে বাৰ যোৱাবলৈ হলে মানে একেৰে যাব 6 গুণ 1 6 গুণ 6 1 13 গুণ 13 তাৰ মানে 6 গুণ 6 আৰু 13 হ'ব 13 গুণ 13 তাৰ মানে ইহঁতৰ 1 দুটা মিলিছে গতিকে গসাগু সদায় 1 হ'ব মনত ৰাখিবা যে পৰস্পৰৰ দুটা যদি মৌলিক সংখ্যা হলে দুটা পৰস্পৰ মৌলিক সংখ্যা সিহঁতৰ গসাগু সদায় 1 হ'ব এইটো মনত ৰাখি দিলেই হ'ব হল পৰস্পৰ মৌলিক হলে সংখ্যা দুটা গসাগু সদায় 1 হ'ব সেইটো মনত ৰাখিবা হ'ব ইমানে মনত ৰাখিবলৈ হলে হয় আৰু ক্ৰমিক স্বাভাৱিক সংখ্যাৰো গসাগু সদায় 1 হ'ব হল ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাগুটো কি হ'ব 1 হ'ব হ'ব অংকটো বুজি পাইছা যদি বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা আৰু কমেণ্টত জনাবা কেনে পাইছা ভিডিঅ'সমূহ বনাওঁতে অলপ খোকোজা লাগিছে
মই দিবলৈ চেষ্টা কৰিছোঁ, কাৰণ সময়ো বৰ তাকৰ, বহুত দিন মই দিবলৈও নোৱাৰিলোঁ গৰম বন্ধত, তোমালোকক শিকাব পৰা নাই। যদি মই হোৱাইট বৰ্ড আনো তাত মই বুজাবলৈ চেষ্টা কৰিম ফেচৰ সৈতে। বৰ্তমান মোৰ কিনিব পৰা নাই কিছুমান বস্তু, গতিকে মই বুজোৱাত অলপ অসুবিধা হৈছে, তাক মই স্বীকাৰ কৰিছোঁ। আৰু কিছুমান ক্ষেত্ৰত ক'বলগীয়া হৈ যায় যে কেতিয়াবা শব্দ উচ্চাৰণো ভুল হৈ যায়, তো হোৱাটো স্বাভাৱিক, তাৰ প্ৰতি অলপ মানে অলপ দৃষ্টি ৰাখিব। ইয়াকে ক'লোঁ, আজি ইয়াতে ৰাখোঁ, বাই।